কলে এগৰাকী অতি অধ্যয়ন পিপাসু আৰু ডেডিকেটেড এগৰাকী কৰ্মীক আমি হেৰুৱালোঁ। ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা আৰু শিক্ষকৰ হৈ শ্বৰীফ হাছান ডাঙৰীয়াই সমগ্ৰ সময়খিনি তেওঁ শিক্ষকসকলৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে দান দিছিল। অকল ৰাজ্যিক পৰ্যায়তে নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শ্বৰীফ হাছান ডাঙৰীয়াই শিক্ষক আৰু শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ হৈ কাম কৰিছিল। হয়তো বহুতেই এই কথাখিনি অৱগত নহয় যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্য আৰু সেই সম্পৰ্কৰে পৃথিৱীৰ শিক্ষক সংগঠন এডুকেশ্যন ইণ্টাৰনেশ্যনেলৰ এটা শাখা। আৰু এডুকেশ্যন ইণ্টাৰনেশ্যনেলত থকা ছুইজাৰলেণ্ডৰ শিক্ষক সংগঠন লাৰাৰ ফৰ ৱাণ্ডাৰেটৰ এটা প্ৰজেক্টৰ সন্মানীয় শ্বৰীফ হাছান ডাঙৰীয়া অসমৰ সমন্বয়ক হিচাপে কাম কৰিছিল প্ৰায় 2 বছৰ। গতিকে এই অৱদানৰ জৰিয়তে ৰাজ্যৰ শিক্ষকসকলক সংগঠিত কৰা, শিক্ষা সম্পৰ্কে কাম কৰা বা সাহিত্য সংস্কৃতিৰ সকলো দিশতে যি অৱদান, এই অৱদান এৰি হঠাৎ আমাৰ মাজৰ পৰা তেওঁ আঁতৰি যোৱা কাৰ্যই আমাক ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলক মৰ্মাহত কৰিছে। আমি অত্যন্ত দুখেৰে তেখেতক আমি বিদায় দিব লগা হৈছে। ৰাজ্যিক সন্মিলনীৰ এগৰাকী বৰ্তমানৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সন্মানীয় শ্বৰীফ হাছান ডাঙৰীয়াই ৰাজ্যিক সন্মিলনীৰ উদ্যোগত আয়োজিত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰো এগৰাকী সমন্বয়ক হিচাপেও কাম কৰি আছিল। এনেকৈ বিভিন্ন দায়িত্ব পালন কৰি থকা হাছান ডাঙৰীয়াৰ মৃত্যু অকল এই অঞ্চলবাসীৰ, কৰাইতলা অঞ্চলবাসীৰ বাবেই নহয় বা কোকৰাঝাৰবাসীৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবে এটা অপূৰণীয় ক্ষতি। আমি আশা কৰিছোঁ ঈশ্বৰে তেখেতৰ আত্মাৰ সদ্গতি কৰিব আৰু এই স্মৃতিচাৰণ সভাৰ জৰিয়তে আজিৰ সভাত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো মহকুমা বা প্ৰতিখন জিলাৰ প্ৰতিনিধিসকল, ৰাজ্যিক সন্মিলনীৰ প্ৰতিনিধিসকল উপস্থিত হৈ তেখেতৰ যি ব্যক্তিত্ব, তেখেতৰ যি গৰিমা তাক প্ৰকাশিত কৰিছে। মানুহৰ জীৱনটো দীঘলীয়া, কিমান দীঘলীয়া তাৰ ওপৰত কেতিয়াও বিচাৰ নহয়, বিচাৰ হয় কম সময়ত থাকিলেও তেওঁৰ জীৱনটোৱে কৰা কামখিনিৰ ওপৰত। সেইবাবে তেখেতৰ কৰ্মৰাজিয়ে তেখেতক চিৰদিন জীয়াই ৰাখিব আৰু আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। শিক্ষক শ্বৰীফ হাছান সামাজিক অৱদান আগবঢ়াৰ পিছত আপোনাৰ শিক্ষকতাও কৰিছিল, কিন্তু শিক্ষকসকলৰ মাননি বহুত কম। এই ক্ষেত্ৰত সামাজিক কাম কৰা বহুত অসুবিধা হয়। এই ক্ষেত্ৰত আপোনালোকে কি আহ্বান জনাব? চাওক, আমি চৰকাৰক এই কথাটোৱে ক'ম যে শিক্ষকতা হ'ল এটা সেৱা আৰু এই সেৱাটো কেৱল ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথিৰ কথাৰ ভিতৰতে আবদ্ধ নহয়। সমাজখনক সঠিকভাৱে আগবঢ়াই লৈ যোৱাটো শিক্ষকৰ দায়িত্ব আৰু সেই কথাটো শ্বৰীফ হাছান ডাঙৰীয়াই উপলব্ধি কৰিছিল আৰু কৰিছিল বাবে তেওঁ বাস কৰা সমাজখনক কেনেধৰণে আগুৱাই নিব পাৰি সেই বিষয়ে প্ৰতিটো মুহূৰ্ততে তেওঁ সচেতন আছিল। আমি জানো, ব্যক্তিগতভাৱে মই সম্পৰ্কিত, যিহেতু তেখেতে এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত সম্পৰ্কিত হৈছিল আৰু সম্পৰ্কিত হৈ তেওঁ সেই অনুষ্ঠানসমূহক আগবঢ়াই নিবৰ বাবে বিভিন্ন সময়ত আমাৰ লগত কথা পাতিছিল। কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। এখন জিলাৰ সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰাটো সামাজিক কামৰ বা সাহিত্যৰ প্ৰতি থকা তেখেতৰ অনুৰাগৰ ফলশ্ৰুতি। এনেইতো আৰু কোনেও জিলাখনৰ সভাপতি পাতি নিদিয়ে। গতিকে তেখেতৰ যি ব্যক্তিত্ব, তেখেতে লাভ কৰা পদবীসমূহেই তাৰ পৰিচয়। আৰু আমি আহ্বান কৰিম ৰাজ্য চৰকাৰে এখেতৰ দৰে যিসমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে সামাজিক কামত ব্যস্ত হৈ আছে, সামাজিক কামৰ লগত সম্পৰ্কিত হৈ আছে, তেখেতসকলক চিনাকি কৰি দিয়াটো ৰাজ্য চৰকাৰৰ এটা দায়িত্ব হিচাপে গ্ৰহণ কৰাটো আমি আহ্বান জনাইছোঁ। আমাৰ ইয়াত আলা শ্বৰীফ হাছান ছাৰৰ স্মৃতিচৰণ সভাত শদিয়াৰ পৰা ধুবুৰীলৈ কোকৰাঝাৰ মহকুমাৰ তৰফৰ পৰা আহ্বান কৰা আমাৰ স্মৃতিচৰণ সভাত শদিয়াৰ পৰা ধুবুৰীলৈ সকলো আমাৰ মহকুমা জিলাৰ পৰা আমাৰ ইয়াত উপস্থিত হৈছে। সেই হিচাপতে মই সকলো আমাৰ কৰ্মকৰ্তা তথা আমাৰ সভাপতি সম্পাদকদ্বয়ক মই শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত অহাৰ কাৰণে। আৰু লগতে আমাৰ আলা শ্বৰীফ হাছান ছাৰৰ পৰিয়ালবৰ্গ ইয়াত আহিছে, মই তেওঁলোকৰ বৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ কোকৰাঝাৰ মহকুমা শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমাৰ শিক্ষক প্ৰগ্ৰাম অঞ্চলৰ এটা প্ৰতীক এডাল মমবাতিৰ দৰে আছিল। তেওঁ
অসম সাহিত্য সভাৰ নিচিনা এটা পদ অধিষ্ঠিত কৰিছিল আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ তেওঁ এজন উপসভাপতি তথা আগতে প্ৰাক্তন সৰ্বভাৰতীয় সদস্য তেওঁ আছিল। গতিকে আমি এজন ভাল সতীৰ্থক আমি হেৰুৱালোঁ। সেই হিচাপে আজি আমি আমাৰ ফকীৰাগ্ৰাম অঞ্চলত আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিছোঁ আৰু গোটেই অসমৰ শিক্ষকবৃন্দৰ আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকলে আজি ইয়াত উপস্থিত আহিছে আৰু সেই সকলোকে পুনৰবাৰ মোৰ ধন্যবাদ জনাইছোঁ। এইখিনিয়ে কৈ মই সামৰিছোঁ। কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীৰ উদ্যোগত আজি আমাৰ ফকীৰাগ্ৰামৰ আলহাজ শ্বৰীফ হাছান ডাঙৰীয়াৰ যি স্মৃতিচাৰণ সভাৰ আজি আয়োজন কৰিছে। এই সভাত মই আহিবলৈ পাই সুখী হৈছোঁ আৰু লগতে এইটো খুব দুখৰ খবৰ। মই এই চেগতে মোৰ ফালৰ পৰা আমাৰ এই শ্বৰীফ হাছানৰ মানে ফেমিলিলৈ এখেতৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। আজি এই সভাত মই ইয়াত দেখা পাইছোঁ যে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰমুখ্যে গোটেই অসমৰ মানে সদস্যবৃন্দ ইয়াত আহি উপস্থিত হৈছে আৰু আলহাজ শ্বৰীফ হাছান আমাৰ ফকীৰাগ্ৰামৰ কাৰণে এটা সম্পদ আছিল। আলহাজ শ্বৰীফ হাছান ডাঙৰীয়াৰ অকাল বিয়োগে আমাক যথেষ্ট ক্ষতি কৰিছে, কাৰণ এখেতে